আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জুখৰুফ অৰ্থ সোণৰ অলংকাৰ সূৰাটোৰ ৭৬, ৭৭ আৰু ৭৮ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। সিহঁতৰ প্ৰতি মই অন্যায় কৰা নাই, বৰং সিহঁতে নিজেই নিজৰ অন্যায় কৰি লৈছে। সিহঁতে চিঞৰি ক'ব, হে মালিক, তোমাৰ প্ৰভুৱে আমাক নিঃশেষ কৰি দিলেই ভাল হয়। উত্তৰত তেওঁ ক'ব, তোমালোকে এনে অৱস্থাতে থাকিব লাগিব। মই তোমালোকৰ ওচৰলৈ প্ৰকৃত সত্য লৈ আহিছিলোঁ, কিন্তু তোমালোক বেছিভাগেই সেই সত্যটোৰ প্ৰতি বিমুখ আছিলা। সমাপ্ত।